নমস্কাৰ। আমি সনাতনী ভাৰতীয়। এই সনাতনী ভাৰতীয় তো আমি এটা বিশেষ সংগঠন ভাৰতীয় জনতা মজদুৰ সংঘ তথা আমাৰ পূৰ্বোত্তৰ সীমান্ত ৰেল কৰ্মচাৰী সংঘৰে আমাৰ উত্তৰ পূৰ্ব ৰেলৰ আমাৰ বিষয়ববীয়াসকল আছে। আমাৰ মাজত উপস্থিত আছে আমাৰ সভানেত্ৰী বাইদেউ অনিতা বাইদেউ আৰু আমাৰ পলাশ দা, তেওঁ জেনেৰেল ছেক্ৰেটাৰী আৰু সভাপতি, আৰু আমাৰ লোৱাৰ অসম ডিভিজনৰ আমাৰ সভাপতিও লগত উপস্থিত আছে প্ৰফুল্ল দা, আৰু মই BJMS নামনি অসম তথা লোৱাৰ অসম বিভাগৰে কোষাধ্যক্ষ। তো আমি ইয়াত একত্ৰিত হৈছোঁ। গোটেই ভাৰতীয়ৰ চকুৱে তেজ ওলাইছে, পানী এতিয়া ড্ৰাই হৈ গৈছে, এতিয়া তেজ ওলাইছে, কিয়নো ভাৰতবৰ্ষ এটা বহুত দিন পিছত কাশ্মীৰ ভেলীত যি এটা সন্ত্ৰাসবাদী আক্ৰমণ চলিছিল ভাৰতবৰ্ষত, আমি এইটো এটা শান্তি শৃংখলা পাইছিলোঁ। তো তাৰপিছত হঠাৎ কি হ'ল, পাৰ্টিকুলাৰ এটা ৰিলিজনৰ যি টেৰৰিষ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে আইডেণ্টিফাই কৰি এটা আমাৰ এটা পাৰ্টিকুলাৰ ৰিলিজনৰ ওপৰত যি বৰ্বৰ এটাক কৰিল, এইটো লৈ আমি ইয়াতে শোক প্ৰকাশ কৰিছোঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকে আমাৰ এই আত্মাবিলাকৰ শান্তি হওক, আৰু আমি কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰকো আমি এইটো এপিল কৰোঁ বা অনুৰোধ কৰোঁ, তেওঁলোকে যাতে ইমিডিয়েট এইটো একশ্যন লয়। আমি ডিফেন্সিভ নহয়, আমি অফেন্সিভ হ'ব লাগিব। কেনেকৈ এইটো কিয়নো আমাৰ সকলোৰে চকু এতিয়া শুকাই গৈছে। আমাৰ বা অসমৰো বহুত তাতে টুৰিষ্ট আছিলে, তেওঁলোকে সুকলমে ঘৰত উভতি আহিছে বহুতে, কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যৰ টুৰিষ্টবিলাক তাতে আবদ্ধ হৈ আছিল। যিসকলৰ প্ৰাণ তেওঁলোকে এই আতংকবাদীবিলাক কাঢ়ি লৈছে, তেওঁলোকক যাতে কঠোৰতম শাস্তি দিয়া হয়, আৰু পাকিস্তানৰ লগত যিটো আমাৰ ডিপ্ল'মেটিক ৰিলেশ্যন আছে, সেই ৰিলেশ্যনো যাতে কঠোৰভাৱে লয়। ইতিমধ্যে আমি জানো যে ভাৰত চৰকাৰে আমাৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু আমাৰ ফৰেন মিনিষ্টাৰৰ নেতৃত্বত বা আমাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ নেতৃত্বত মানে বহুত বস্তু ডিপ্ল'মেটিক যি ৰোল প্লে কৰিব লাগে সেইবিলাক কৰিছে। তেওঁলোকে আমাৰ তাতে যি ডিপ্ল'মেট থাকে তেওঁলোককো উইথড্ৰ কৰিছে, আৰু বিভিন্ন পৰ্যায়ে চলি আছে। তো আমাৰ মাজত আমাৰ BJMSৰে নেত্ৰী, আমাৰ পূৰ্বোত্তৰ সীমান্ত ৰেল কৰ্মচাৰী সংঘৰ প্ৰেছিডেণ্ট অনিতা বাইদেউ আছে, তেওঁ ক'ব। मेरा आज जो प्रोटेस्ट है और उनके लिए श्रद्धांजलि भी देने के लिए हम लोग आए हैं। पूर्वोत्तर सीमांत रेलवे कर्मचारी संघ जो भारतीय जनता मजदूर संघ से एफिलेटेड है, और 22 अप्रैल को जो एक बर्बरतापूर्ण जो ये मर्डर किया गया है, हत्या किया गया है पर्यटकों को, 26-27 जैसे पर्यटक हैं जिन्हें बुरी तरह से मार दिया गया है, उनकी आत्मा को छलनी कर दिया गया है। ये सब सुन करके हम लोग बहुत शौक में हैं, जो हमारे देश में किस तरह का ये हो रहा है, किस तरह का अराजकता। सरकार बहुत अच्छी है। आज से 10-11 साल पहले इस तरह का घटना सुनाई देती थी, असम में हो या बिहार में हो, बंगाल में है, सिनेमा हॉल, बाज़ार, ट्रेन, बस, कोई भी जगह सुरक्षित नहीं थी। लेकिन ये जब से ये सरकार आई है तब से ये सब तो यहाँ बंद हो गया है। अभी तो ये भूल ही गए हैं जो उग्रवादी किसको कहते हैं। लेकिन ये 22 अप्रैल का जो घटना हुआ है, इससे फिर हम लोग का आत्मा कांपने लगा है। ये क्या हो रहा है? पर्यटक कभी किसी की शादी करके वो लोग हनीमून के लिए या घूमने के लिए गए थे, उनको पता नहीं था जब हम लौट के फिर अपने घर नहीं आएंगे। तो मैं भारत सरकार से अच्छी काम कर रही है सरकार, और स्टेप भी अच्छा लिया है उन्होंने। मैं अनुरोध करूंगी जो दरिंदा है उन्हें पकड़ा जाए, उन्हें सज़ा दी जाए। जिस तरह से हमारे लोगों को मौत के घाट उतारा है, इसी तरह से उनको भी ये पकड़ा जाए, उनको भी इस तरह की सज़ा दी जाए। और मैं उसमें शहीद होने मरने वाले के लिए मैं भगवान से प्रार्थना करती हूँ कि अपने श्री चरणों में उन्हें स्थान दे, और उनके परिवार वाले को ये घटना सहन करने की शक्ति दे। ओम शांति। धन्यवाद। बङाइगाव टाइम्स। আমি একচুৱেলি আজি ইয়াত গোট খাইছোঁ এই যে কণ্ডলেন্স যোৱা 22 এপ্ৰিলত যিটো ঘটনা মানে হ'ল উগ্ৰপন্থীৰ দ্বাৰাই, এইটো আমি দীক্ষাৰ দিছোঁ, আৰু ভাৰত চৰকাৰক মানে কঠোৰৰ ওপৰত কঠোৰ মানে ব্যৱস্থা ল'বলৈ
অনুৰোধ জনাইছোঁ। মই একচুৱেলি লোৱাৰ আছামৰ আমাৰ ভাৰতীয় জনতা মজদুৰ সংঘৰ প্ৰেচিডেণ্ট প্ৰফুল্ল কুমাৰ ব্ৰহ্ম। গতিকে আমি এটা সজাগ হোৱাৰ এটা দিন আহিছে আমাৰ মাজত। গতিকে ভাৰত চৰকাৰে হওক বা আমাৰ আসাম চৰকাৰে হওক, আমি এলাৰ্ট হোৱাটো ভাল, কাৰণ এইবিলাক ঘটনা বাৰে বাৰে হৈ আছে। জম্মু কাশ্মীৰ আজি কিমান বছৰ ধৰি আৰ্মি মিলিটাৰী কিমান শ্বহীদ হৈ আছে, কিন্তু তথাপিও গতিকে মই ভাৰত চৰকাৰৰ প্ৰতি অনুৰোধ কৰিছোঁ যাতে কঠোৰ ব্যৱস্থা কৰে। মই ফলুছ মুছাহাৰী, পূৰ্বোত্তৰ সীমান্ত ৰেল কৰ্মচাৰী সংঘৰ জেনেৰেল ছেক্ৰেটাৰী NFRL। যিটো কাশ্মীৰৰ 22 তাৰিখৰ ঘটনা হৈছে, এই 22 তাৰিখৰ ঘটনাটো যিটো এক্সট্ৰিমিষ্টৰ দ্বাৰা হৈছে, নিৰীহ মানুহক হত্যা কৰা হৈছে। গতিকে এই নিৰীহ মানুহৰ হত্যা কৰাত যিবিলাক এইটো কাম কৰিছে, এইটো সিহঁতে পানিছমেণ্ট পাব লাগে। গতিকে আমি শান্তিটো বিচাৰোঁ, দেশৰ শান্তি বজাই ৰখাৰ কাৰণে আমি চবকে কামনা কৰিছোঁ। आं चिरां डिस्ट्रिक्ट बङाइगाव डिस्ट्रिक्टनि गेजेराव थानाय बङाइगाव रेल स्टेशननि नैबे शहीद बिदि खाथिनिफ्राय बुंनाय जाबाय। आं प्रथमावनो बङाइगाव टाइम्स बिथांमोनखौ आङो साम्बादिकफोरखौ धन्यबाद होयो। जोंनि दिनैनि उद्देश्यआ जादों जोंनि जम्मु काश्मीराव जिबिलाक बर्बर हत्या जादों, जाय मानसिफोरखौ धर्म लानानै नों मा धर्मनि बेबायदि सोंनानै फुथारनाय जादों। दाय गैयैखौबो फुथारदों। बेबायदि फुथारनायखौ जाय उग्रबादिया बेबायदि गाज्रि खामानिखौ मावदों, बिथांमोननि उपराव खुथुरनिफ्राय खुथुर बांसिन साजा होनांगौ, खुनु मीमांसा खालामनाङा। बिसोरखौ हायोबा बिफांखौ बुखुनानै गासिबो धंस खालामनांगौ। मोनसेबो रोदा दोननाङा, दालाय दोननाङा, गासिबो धंस खालामनांगौ। बिसोरखौ खुनु जिन्दगि बिसोरजों कमप्रमाइज जानाङा। बेखिनिखौ आं बुंनानै एसेयावनो फोजोबनाय जाबाय। थैंक यू। धन्यवाद জানাচ্ছি। প্রটেস্টটা দেখুন যে গত 26 তারিখ উত্তর কাশ্মীরে যে বর্বরপূর্ণ আক্রমণ, নিরস্ত্র করা হয়েছে এবং পার্টিকুলারলি ধর্ম দেখে তাদেরকে নির্বিচারে হত্যা করা হয়েছে, এর বিরুদ্ধে প্রতিবাদ আমরা করেছি ভারতীয় জনতা মজদুর সংঘ লোয়ার আসাম ডিভিশনের তরফ থেকে। সেই 26 জনের এবং পরবর্তীকালে একজন সেনা জওয়ান উনিও শহীদ হয়েছেন, তাদের আত্মার শান্তি কামনার জন্য। এবং আমি ভারত সরকারের কাছে অনুরোধ করব যে এই সমস্যার সমাধান একটাই, যে যেটা বিষের উৎস পাকিস্তান, সে পাকিস্তানকে ধুলে মিশিয়ে দিন। তাহলেই এই টেরোরিজমের এই সমস্যা, মানুষকে হত্যার এই সমস্যা সম্পূর্ণ বিশ্ব তার থেকে মুক্তি পাবে। এবং আরো একটি আমার কেন্দ্রীয় সরকারের কাছে অনুরোধ থাকবে যে দেশের মধ্যে থাকা গদ্দারদের চিহ্নিত করে তাদেরকে উপযুক্ত শাস্তি দিতে হবে। কারণ দেশের আগে নিজের ভিতরে থাকা শত্রুদের শেষ করতে হবে, তারপরে পাকিস্তান। এটাই আমার কেন্দ্রীয় সরকারের কাছে অনুরোধ, মাননীয় প্রধানমন্ত্রীর কাছে অনুরোধ। আমি মনে করি যশস্বী প্রধানমন্ত্রী নরেন্দ্র মোদী, আমাদের স্বরাষ্ট্রমন্ত্রী অমিত শাহ বিষয়ে পদক্ষেপ নেবেন, তারা নিয়েছেন। এবং তাদের কাছে একটাই অনুরোধ, এই বিষয়গুলো যাতে পরবর্তীকালে আরো দেখা হয় যে পরবর্তীকালে আর সরকার যেন কোনো প্রাণহানি না হয়। ইন্ডিয়াতে থেকে অনেক কেউ পাকিস্তানকে সাপোর্ট করছে, তা নিয়ে কি বলবেন? ওই যে বললাম, রক্তে যাদের গাদ্দারি তারা পাকিস্তানকে সাপোর্ট করবে, যাদের জন্মে দোষ তারা পাকিস্তানকে সাপোর্ট করবে। সবার আগে এই গাদ্দারদের চিহ্নিত করে তাদেরকে শেষ করতে হবে, তারপরে তো নিজের দেশের মধ্যে অন্তর্বর্তী শত্রুকে শেষ করে বহিঃশত্রু এমনি শেষ হয়ে যাবে। ধন্যবাদ।